মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 15 নম্বৰ অংকটো কৰি আছিলোঁ। 15 নম্বৰ আমি ABCD এই 4টা ভিডিঅ' বনালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ অহা আমি নম্বৰটো কৰোঁ। 15ৰ 15ত কৰিবলৈ কোৱা হৈছে বিয়োগফল উলিওৱা। এতিয়া নম্বৰটো কৰোঁ চোৱা। সমাধান 7650 কিলোগ্ৰাম 4.75 কিলোগ্ৰাম হ'ল। এতিয়া চোৱা এই অংকটো একদম ইজি। তোমালোকে গম পাইছা দুটা একক একেই কিলোগ্ৰামতে আছে। গতিকে ইয়াক কি কৰিম আমি বিয়োগ কৰি দিম। এতিয়া চোৱা একদম ইজি হৈ যাব। এতিয়া চোৱা 7650 হ'ল। দশমিক নাই, দশমিক এটা পাছফালে লগাই ল'বা হ'ব। এতিয়া 4 এই দশমিকটো দশমিক মিলাই পাতি দিয়া। দশমিকৰ দশমিক মিলাই দিলোঁ। দশমিকৰ আগত 4 আছিলে, দশমিকৰ পাছত 75। এতিয়া দশমিকৰ পাছত দুটা শূন্য লগাই ল'ব পাৰা হ'ব। অংকটো বিয়োগ কৰিব হৈছে বিয়োগ চিহ্ন পাতা। এতিয়া চোৱা 0ৰ পৰা 5 বিয়োগ নহয়। ইয়াৰ পৰাও ধাৰ ল'ব নোৱাৰো, 0 আছে। গতিকে ইয়াৰ পৰাও ল'ব নোৱাৰো, 5ৰ পৰা ল'ব লাগিব। 5ৰ পৰা যেতিয়া 1 গুচি যাব ইয়াত কিমান হৈ যাব 10 হৈ যাব হ'ল। 5ৰ পৰা 1 যোৱা মানে 10 হ'ব হ'ল। 5টো কিমান হৈ থাকিব 4 হৈ থাকিব হয় নহয়। এতিয়া এই 10ৰ পৰা 1 গ'লে ইয়াত 10 হৈ যাব, ইয়াত 9 থাকি যাব, ইয়াত 4 থাকি যাব হা। এতিয়া আকৌ 10ৰ পৰা যেতিয়া 1 গুচি যাব তাৰমানে এই 10ৰ পৰা 1 যোৱা মানে 10 যোৱা, আকৌ ইয়াৰ পৰা 1 যোৱা মানে 10 যোৱা, তাৰমানে ইয়াত 9 থাকি যাব, আকৌ এইটো 10 হ'ব। 10ৰ পৰা 5 গ'লে 5, তাৰমানে 1 যোৱা মানে 10 যাব হ'ল। এতিয়া চোৱা 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিলে কিমান 9, 9ৰ পৰা 7 গ'লে 2, দশমিক